সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত এই হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় গ'ল। অন্যহাতে ৰাজ্যত বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে। এনে অশান্ত অৱস্থা মই শান্তিৰে ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই। সেয়েহে আজি মৃগয়ালৈ যোৱাৰ কৰিছো সিদ্ধান্ত। মৃগয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মন। রক্ষা করা রাজা পরীক্ষিত, রক্ষা করা, রক্ষা করা রাজা পরীক্ষিত, রক্ষা করা। এই মহা সংকটত তুমিহে আমাক ৰক্ষা কৰিব পাৰিবা। কোন তুমি? কিবা হেতু ইমান চঞ্চলতাৰে কৰিছা প্ৰৱেশ? ঘটিছে নেকি কিবা অমংগল? হৈছে নেকি অথন্তৰ তোমাৰ? ৰাজন, ধৰ্মময় ধৰণী মত্য সৃষ্টিৰ আদিৰে পৰাই সত্য, তপ, শৌচ, দয়া এই চাৰি স্তম্ভৰে মনুষ্যৰ মুক্তি কৰিছো সাধন। হে দেৱ, এই অধমৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। কওক কওক দেৱ, কিবা হেতু আজি আপুনি ইমান চঞ্চল? কি কম ৰাজন, ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা এই সৃষ্টিত কলিৰ ৰাজত্বৰ আৰম্ভণি ঘটিছে। ইয়াৰ লগে লগে কলিৰ অনুচৰ বৰ্গই মত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই সংসাৰত পাপৰ ৰক্তে শিখা জ্বলাই তুলিছে। আমাৰ ভক্তেও লাখে লাখে অপমান খাব ধৰিছে। আমিও বৃষভৰূপে থাকি ধেনুৰূপী মাব বসুমতীৰ সমে কৰিছিলোঁ বিচৰণ। তেনেস্থলত কলিয়ে তপ, শৌচ, দয়া এই তিনি স্তম্ভ ধ্বংস কৰি বৰ্তমান সংসাৰত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে। আৰু সি বৰ্তমান হস্তিনাপুৰত আধিপত্য বিস্তাৰ কৰিব খুজিছে। তেনেস্থলত ৰাজন, তেনেস্থলত কেৱল একক স্তম্ভৰে আমি কিবাদৰে কৰোঁ বিচৰণ। তুমি আমাক উদ্ধাৰ কৰা ৰাজন। নকলে কলিৰ বিপৰ্যয় ধুমুহাই পৃথিৱীক এফালৰ পৰা গ্ৰাস কৰি আনিব। মই তোমাক এই কথা কৰিলো অৱগত। যেনে তেনে ৰাজন, যেনে তেনে কলিক প্ৰতিহত কৰা। মই এতিয়া আহিলো ৰাজন, মই এতিয়া আহিলো। পাপতি কলি তোৰ ইমান সাহ! কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত নৃপতিৰ বেশত চন্দালে আহি মোৰ ৰাজ্যত কৰিছ অতপালি। তোৰ জমকাল সন্মুখত শুন কলি, মই তোক কৰিছো আহ্বান। মুহূৰ্ততে মোৰ সন্মুখত উপস্থিত, অন্যথা ঘটিব মহা অঘটন। মোৰ ৰাজ্যত পাপৰ বীজ সিঁচিবলৈ আহিছ? ক্ষমা কৰিবা ৰাজা, মই মাত্ৰ মোৰ কৰ্তব্য কৰিছোঁ। যিদৰে সত্যৰ পাছত ত্ৰেতাৰ পাছত দ্বাপৰ, ঠিক সেইদৰে দ্বাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে। মোক মোৰ কৰ্তব্যত বাধা নিদিব ৰাজন। মোক বন্ধ কৰ কলি। মোৰ উপস্থিতিত এই হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে। ক্ষমা কৰিবা ৰাজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও বাধা দিব নোৱাৰে। যদি আপুনি প্ৰকৃতিৰ বাধা হয়, তেন্তে আপোনাৰো মৃত্যু হোৱাটো স্বাভাৱিক। মৃত্যু মোৰ। তথাপিতো এই পৰীক্ষিতৰ জীৱিত কালত ধৰ্মত পাপৰ আগ্ৰাসন হ'বলৈ দিব নোৱাৰো কদাপি। ধৰিলো এই বান ৰাজতি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ পথত কণ্টক ৰূপে থিয় হৈ অৰ্জুনৰ নাতি এই পৰীক্ষিতে মুহূৰ্ততে কলিক কৰিব ৰাজন। শান্ত হওক ৰাজন, শান্ত হওক। মই
শৰণ বিচাৰিছো, শৰণ। আৰু শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয়? হে ৰাজন, আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম। মাত্ৰ আপুনি মোক আপোনাৰ ৰাজ্যত থাকিবৰ বাবে অলপমান স্থান কৰক প্ৰদান। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, গতিকে মই তোমাক শৰণ কৰিম প্ৰদান। যিহেতু তুমি অধৰ্মৰ সহায়ক, সেইহেতু মই তোমাক মাত্ৰ 4 স্থানতে বাস কৰিবলৈ অনুমতি কৰিম প্ৰদান। জুৱা পাখা, মদ্যপান, পৰস্ত্ৰী আৰু পঞ্চসুনা, এই 4 স্থানত ক্ৰমে কাম, ক্ৰোধ, অসত্য আৰু নিৰ্দয়তাই বিৰাজ কৰে। সেইহেতু তুমি মাত্ৰ এই 4 স্থানতে বাস কৰিব পাৰিবা। কিন্তু ৰাজন, এই স্থান যে অতি সীমিত। বলি কৃপা কৰি মোক অন্য স্থানো কৰক প্ৰদান। বাৰু কৰি, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেইহেতু তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা। কিন্তু সাৱধান কৰি ৰাজন, য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তৰ সত্য লীলা মাহাত্ম্য প্ৰচাৰ হয়, সেই স্থানত যাতে তুমি কদাপিতো নকৰা প্ৰৱেশ মনত ৰাখিবা। কলি মই এতিয়া আহিলোহে। জোৱা পাখা, মদ্যপান, পৰস্ত্ৰী, পঞ্চসুনা আৰু স্বৰ্ণ। ৰাজা পৰীক্ষিত নিজেই আহ্বান কৰি ক'লে, দীঘলা মোৰ উদ্দেশ্য অনাকাংক্ষিত সমিত। বেশ ৰাজা, তুমি প্ৰদান কৰা সেই পঞ্চ স্থানতে মই কৰিম নিবাস। কিন্তু সৰ্বপ্ৰথমতে স্বৰ্ণ অৰ্থাৎ তোমাৰ সোণৰ মুকুটত কৰিম বাস। প্ৰতিপদে তোমাৰ হবে, তোমাৰ স্বৰ্ণ মুকুটত বাস কৰি মতে ভ্ৰম কৰাই তোমাৰ হতুৱাই অধৰ্ম কৰিম সাধন, আৰু খুলি দিম তোমাৰ মৃত্যু দুৱাৰ। এতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য। কলি যে বৰ্তমান